আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। শেষ হ'ল পবিত্ৰ মাহে ৰমজান। সমগ্ৰ দেশৰ মানুহে উলহ মালহেৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিলে। বৰ্তমান আৰবী মাহৰ শাওয়াল মাহ। এই শাওয়াল মাহৰ যথেষ্ট ফজিলত আছে। এই শাওয়াল মাহত যদি কোনোবা এজন ব্যক্তিয়ে ৰমজান মাহৰ এমাহ ৰোজা ৰখাৰ অন্তত এই শাওয়াল মাহত যদি 6টা ৰোজা ৰাখে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে গোটেই বছৰটো ৰোজা ৰখাৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে ব্যক্তিগৰাকীৰ আমলনামাত লিপিবদ্ধ কৰায়। আৰু যদি এই ফৰজ ৰোজাসমূহ এমাহ ৰোজাৰ যিখিনি ৰোজা ৰখা হৈছিলে, সেই ৰোজাবিলাকৰ যদি কিবা ত্ৰুটি থাকে, সেই ত্ৰুটিসমূহ এই ৰোজাৰ দ্বাৰা পৰিপূৰ্ণ হৈ যায়। কোনোবা এজন ব্যক্তিয়েও ক'ব নোৱাৰে যে মই পাৰফেক্টভাৱে ৰোজা ৰাখিছোঁ। কিবা নহয় কিবা ত্ৰুটি থাকে, আৰু আমি মানুহ, ভুল হোৱাটো স্বাভাৱিক। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে এই শাওয়াল মাহৰ 6টা ৰোজা ৰখাৰ তৌফিক দান কৰক।